Hello students, তোমালোকৰ যি সায়েন্সৰ এক্সাম গল সেই সায়েন্সৰ এক্সামৰ কেইটামান কোৱেশ্চনত অলপমান আপত্তি আছিল যে কোৱেশ্চন কেইটাৰ অপচন বা কোৱেশ্চনটোতে কিছুমান আপত্তি আছিল আৰু এই আপত্তিখিনি বা তোমাৰ ডাউটখিনি আমি দেখাই দিছিলো হয়নে সেই দেখাই দিয়া ভিডিওটোৰ পিছত তোমালোক বহুতেই তাত কিছুমান কোৱেশ্চনছ কৰিছা আৰু সেই কোৱেশ্চনছখিনিৰ কাৰণে আমি আজি আকৌ এই ভিডিওটো বনাইছো ঠিক আছে যে ইয়াত মূলতঃ তোমালোকে 13 আৰু 43 এই প্ৰশ্ন দুটাত তোমালোকে কিছুমানে ডাউট সুধিছা ঠিক আছে যে 13 আৰু 43 কোৱেশ্চন কিন্তু তোমালোকে মনত ৰাখিবা এটো আমি সেট সিৰ কথা কৈছো ঠিক আছে যে সেট সিৰ 13 আৰু 43 জিন দুটা কোৱেশ্চন আছে সেই কোৱেশ্চন দুটাৰহে কথা কৈছো আৰু সেই কোৱেশ্চন দুটাহে তোমালোকে চাবা মানে বেলেগ যদি সেট তোমালোকৰ পৰিছে তাহলে প্ৰশ্ন দুটা চাবা কিন্তু যদি সেট সি পৰিছে তেতিয়া হলে তোমালোকক সংখ্যা দুটা কৈ দিছো যে 13 আৰু কি হয় 43 হয় ঠিক আছে এতিয়া চাবা যে তোমালোকৰ ডাউটটো কি হৈছে মই বুজি পাইছো তোমালোকৰ ডাউটটো প্ৰথম কথাটো হল কি যে তোমালোকে ইয়াত আমি যেতিয়া কৈছো যে পজিটিভৰ লগত কি হয় ইয়াতে পজিটিভৰ লগত সাউথ হয় মানে দক্ষিণ মেৰু আৰু নিগেটিভৰ লগত মানে ঋণাত্মকৰ লগত কি হয় নৰ্থ পোল হয় হয়নে ইয়াত তোমালোকে তেতিয়া বহুতে কৈছা যে এই কুণ্ডলীৰ পাকটোৰ ওপৰত নিৰ্ভৰ কৰে যে কোন পিনে দক্ষিণ মেৰু হ'ব কোন পিনে উত্তৰ মেৰু হ'ব আৰু হয় কথাটো তোমালোকে ঠিকই কৈছা কিন্তু আমি তোমালোকক যি কিতাপত দিছে সেই কিতাপৰ ধৰণে বহুত সাধাৰণভাৱে ইজিলি যাতে তোমালোকে গম পোৱা তাত কোন ধৰণৰ কমপ্লেক্সিটি যাতে নাহে আমি তেনে ধৰণেহে কৈ থৈছিল যে ইয়াত পজিটিভত ইয়াতে দেখিছানে দক্ষিণ মেৰু দিছে আৰু নিগেটিভত উত্তৰ মেৰু দিছে এতিয়া প্ৰশ্নটোত কি গণ্ডগোল হৈছে কিহৰ কাৰণে খেলিমেলি লাগিছে সেই কথাখিনি বুজাবৰ কাৰণে তোমালোকক গোটেই থিওৰিটো ক'ব লাগিব তো এই গোটেই থিওৰিটো বুজাবৰ কাৰণে আজি এই ভিডিওটো বনাইছো যে 13 নম্বৰ কোৱেশ্চনৰ যে ইয়াত কিয় বস্তুটো ভুল বুলি কৈছো তাক বুজাবৰ কাৰণে আমি গোটেই থিওৰিটো জানিব লাগিব তো থিওৰিটো কি হয় চোৱা যে আমি সলেনয়েড কেনেকৈ বনাও সলেনয়েড বনাবৰ কাৰণে এটা চুঙা আকৃতিৰ যিকোনো বস্তু এটা লৈ তাক আমি কি কৰো ঘনকৈ তাৰবিলাক মেৰিয়াই লওঁ হয়নে আৰু এই মেৰিয়াই লোৱাৰ পিছত এটা কুণ্ডলী যেন হয় আৰু সেইটোকে আমি এটা বেটাৰীৰ লগত কানেক্ট কৰি এইটোক আমি সলেনয়েড বুলি কওঁ হয়নে তোমালোকক দেখাবৰ কাৰণে মই ইয়াত উদাহৰণ হিচাপে বনাই লৈছো ঠিক আছে ইয়াত চোৱা তোমালোকে ইয়াত দেখা পাবা যে এইটো চুঙা আকৃতিৰ হয় হয়নে এই চুঙা আকৃতিৰ যোনটো বস্তু আছে এই চুঙা আকৃতিৰ বস্তুটো এইটো তোমালোকে মাত্ৰ পৰিবাহী নলবা বা তোমাৰ যোনবিলাক মেগনেটে চুম্বকে আকৰ্ষণ কৰা বস্তু নলবা নলৈ যিকোনো কাঠৰ টুকুৰা বা তোমালোকে পিভিসি পাইপ থাকে যোনবিলাক হেনেকুৱা লবা লৈ ইয়াত যেতিয়া তাৰবিলাক মেৰিয়াই লবা এই মেৰিয়াই ললে এইটো আমি কি বুলি কওঁ এই আকৃতিটোকে এই তাৰৰ আকৃতিটোক আমি কি বুলি কওঁ সলেনয়েড বুলি কওঁ ঠিক আছে এতিয়া চোৱা ইয়াত ছবিত মই প্ৰথম দেখাই দিছো ছবিত ভালদৰে বুজি লোৱা যে ইয়াত কি হৈছে যে এই চুঙা আকৃতিৰ যোনটো বস্তু আছে তাৰ ওপৰেৰে এই তাৰবিলাক গৈছে এনেকৈ হয়নে ইয়াত দেখিছানে ওপৰেৰে গৈছে এই ধনাত্মক যোনটো আমি এইটোৱে চাওঁ ধনাত্মক সংযোগ হৈ থকাটো ওপৰেৰে গৈছে এনেকৈ গৈছে হয়নে ঠিক আছে তো ইয়াত মই সেম ধৰণে ইয়াত যেনেকৈ বনোৱা আছে সেম ধৰণে আমি ইয়াত এটা এনেকুৱা আকৃতিৰ বনাইছো চোৱা ইয়াত চোৱা এইটো তোমালোকে দেখা পাইছা ইয়াতে এইটো চোৱা এইটো ওপৰেৰে গৈছে হেনে নহয় এই চুঙা আকৃতিৰ বস্তুটোৰ ওপৰেৰে গৈছে গৈ এনেকৈ তলেদি আহি আকৌ পাক লৈছে হয়নে দেখা পাইছানে তোমালোকে ইয়াতে ভালদৰে ইয়াত চোৱা তোমালোকৰ ফালৰ পৰা দেখাইছো এইটো পজিটিভ এইটো ধনাত্মক বুলি ধৰি লোৱা এইটো ধনাত্মক মোৰ সংযোগ হৈ আছে ইয়াৰ ওপৰেৰে আহিছে হয়নে ওপৰেৰে হি এনেকৈ গৈছে ঠিক আছে ঠিক তেনেধৰণে তলৰটো যদি চোৱা এই তলৰটোত কি হৈছে তাৰডাল তলেৰে গৈছে গৈ ওপৰত আহিছে আকৌ তলেৰে গৈ আকৌ ওপৰত আহিছে হয়নে তো ইয়াতে মই সেই একে ধৰণৰ সলেনয়েড এটা বনাই লৈছো চোৱা ইয়াত একে ধৰণৰ সলেনয়েড এটা বনাই দিছো এই তাৰডাল চোৱা এই তাৰডাল এইডাল ধনাত্মক ইয়াৰ তলেৰে আহিছে পিছপিনেৰে আহিছে হয়নে পিছপিনেৰে আহি আগত গৈ আকৌ বাকটো লৈছে ঠিক আছে তোমালোকে দেখা পাইছানে এতিয়া ভালদৰে দেখা পাইছা তো এই দুইটা একেলগে চোৱা দুইটাত এটা পাৰ্থক্য আছে হয়নে দুইটাত পাৰ্থক্য আছে এই দুইটাত পাৰ্থক্য আছে যে ইয়াত এইটোত তোমাৰ ওপৰেৰে আহিছে তাৰডাল আৰু এইটোত তলেৰে আহিছে এতিয়া ইয়াত যদি চোৱা ইয়াত তুমি যদি এইটো ধনাত্মক হয় তেনেহলে এইটো ধনাত্মক হলে ইয়াত কেনেকৈ আহিব ইয়াত ওপৰেৰে আহিব এই প্ৰবাহখিনি ওপৰেৰে আহিব আহি তলত যাব হয়নে ইয়াতে এই পিনৰ পৰা আহি এনেকৈ তলত পিছপিনে গুচি যাব আৰু ইয়াত যদি চোৱা ইয়াত হলে কি হ'ব পিছপিনৰ পৰা আহি আগলৈকে আহিব তো দুইটাতে বেলেগ ধৰণে প্ৰবাহ চালিত হৈ আছে ইয়াত আগৰ পৰা পিছপিনে গুচি যাব ইয়াতে আগৰ পৰা পিছপিনে গুচি যাব হয়নে এইটো
আৰু এইটোত কি হৈছে এইটোত পিছপিনৰ পৰা আহিব আৰু আগলৈকে গুচি যাব বুজি পাইছা তো এই দুইটাতে বেলেগ বেলেগ ধৰণে কি হ'ব প্ৰবাহ চালিত হ'ব আৰু এই পাকটোৰ ওপৰত নিৰ্ভৰ কৰে যে কোনপিনে দক্ষিণ মেৰু হ'ব কোনপিনে উত্তৰ মেৰু হ'ব এটা কেনেকৈ চাবা তুমি চোৱা কেনেকৈ চাবা ইয়াতে থিওৰিটো মই লিখি দিছো ইয়াতে যে when we wrap the right hand around the solenoid with the fingers in the direction of the conventional current the thumb points in the direction of the magnetic north pole ঠিক আছে এটো ইংলিশত আছে মই তোমালোকক অসমীয়াত তোমালোকক বুজাই দিও ইয়াতে ভালদৰে তোমালোকে ইয়াতে বুজি লোৱা যে কি হয় আমি চাব লাগিব যে এই যোনটো solenoid ইয়াত এই কারেন্ট বিলাক কেনেকৈ আহিছে এই পিছপিনৰ পৰা কারেন্টটো আহিছে আগৰ পিনে পিছপিনৰ পৰা কারেন্টটো আগৰ পিনে হয় না তো যোন পিনে কারেন্ট আহিছে ঠিক আছে আমি রাইট হ্যান্ডখন লব লাগিব যোন পিনে কারেন্ট আহিছে আমি সেই পিনে কি কৰিব লাগিব আমি ৰেপ এৰাউন্ড কৰিব লাগিব মানে এটো মেৰিয়াই দিব লাগিব ঠিক আছে পিছপিনৰ পৰা আগৰ পিনে আহিছে তো এনেকৈ মেৰিয়াই দিম এতিয়া এই বুঢ়া আঙুলিটো যোন পিনে আছে সেই পিনে কি হ'ব নৰ্থ হ'ব আৰু উল্টা পিনে সাউথ হ'ব ঠিক আছে ঠিক তেনে ধৰণে এইটো যদি চোৱা এইটো চোৱা যদি কি হৈছে আগপিনৰ পৰা পিছপিনে গৈছে হয় না আগপিনৰ পৰা পিছপিনে গৈছে এইটো ধনাত্মক হয় ধনাত্মকৰ আগপিনৰ পৰা পিছপিনে কাৰেন্টটো গৈছে তো ইয়াত কি হৈছে আগৰ পৰা পিছপিনে তো আকৌ হাতখন সোঁহাতখন লৈ মেৰিয়াই দিব লাগিব মেৰিয়াই দিয়াৰ লগে লগে বুঢ়া আঙুলিটো যোন পিনে আছে এইপিনে কি হ'ব নৰ্থ উল্টা ফালে কি হ'ব মানে এইপিনে উত্তৰ মেৰু এইপিনে কি হ'ব দক্ষিণ মেৰু হ'ব ঠিক আছে এতিয়া অসুবিধাটো ইয়াত যে এই গোটেইখিনি শুদ্ধ কিন্তু ইয়াত এই দুইটা ছবি যদি এই যোনটো আমি সুঙা আকৃতিৰ বস্তু লৈছো মাজত এটা সুঙা আকৃতিৰ বস্তু লৈছো নে নলোৱাকে যদি দুইটা ছবি আঁকো কেনেকৈ আঁকিবা এনেকৈ আঁকিবা হয় না এতিয়া এই ছবিটোৱে তোমাৰ এই ছবিটোক বুজাইছে নে এই ছবিটোক বুজাইছে তুমি ক'ব পাৰিবা জানো নোৱাৰা হয় না যে এই ছবিটোক বুজাইছে নে এই ছবিটোক মানে আগপিনেৰে আহাটোক বুজাইছে নে পিছপিনেৰে আহাটোক বুজাইছে হেতু তোমালোকে ক'ব পাৰিবা জানো নোৱাৰা হয় না তো সেই কাৰণে ইয়াত প্ৰশ্নটোত এই যে পাকটো দিছে এনেকৈ কাৰণ দুইটা একে ধৰণে আঁকিবা কিয় প্ৰবলেমটো হৈছে বুজি পাইছা এই যে পিছৰ পিনে এইটো যোনটো সুঙা আকৃতিৰ বস্তু এটা যিকোনো বস্তু এটা লৈ ইয়াত আঁকিব লাগে যে সেইটো অঁকা হোৱা নাই সেইটো নকাৰ কাৰণে কি হৈছে আমি এই বস্তুটো এনেকৈ দেখাম ইয়াতো এইটো এনেকৈ দেখাম এটা তুমি এই ছবিটোৰ পৰা ক'ব নোৱাৰা যে এই ছবিটোৱে এইটো এই ছবিটোক বুজাইছে নে এই ছবিটোৱে বি ছবিটোক বুজাইছে তেনেহলে এইটো যদি ক'ব নোৱাৰা তেনেহলে দুইটাৰ কাৰণে তোমাৰ নৰ্থ সাউথ বেলেগ বেলেগ ডাইৰেকশন হয় আমি চালু ইয়াতে যে দুইটাৰ কাৰণে নৰ্থ সাউথৰ যোনটো মেৰু হয় সেই মেৰু দুইটাৰ কাৰণে বেলেগ বেলেগ হয় তো আমি কোনটো হয় কেনেকৈ বুজি হয় না তো সেই কাৰণে ইয়াত এই প্ৰশ্নটোত এই ভিতৰৰ বস্তুখিনি নিদিয়াৰ কাৰণে আমাৰ এইটো অসুবিধা হৈছে যে ইয়াতে এইটো আৰু এইটোৰ পৰা আমি ক'ব নোৱাৰো যে সাউথ কোনপিনে নৰ্থ কোনপিনে বা ইয়াতো ক'ব নোৱাৰা সাউথ কোনপিনে নৰ্থ কোনপিনে ঠিক আছে তো সেই কাৰণে এই প্ৰশ্নটোত তোমাৰ ডাউটটো আছে বা তোমালোকৰ এই ছবি কেইটাত বস্তুটো অলপমান খেলিমেলি লাগিছে যে ইয়াত কোনটো সাউথ হ'ব কোনটো নৰ্থ হ'ব হেতু আমি ডাইৰেক্টলি কৈ দিব নোৱাৰো কাৰণ এই পাক কেইটা কেনেকৈ আহিছে আমি হেতু জানিব লাগিব যে এই পাক কেইটা কেনেকৈ আহিছে আমি হেতু জানিলেহে আমি ক'ব পাৰিম ঠিক আছে এতিয়া আমি 43 কোৱেশ্চনটো চাও 43 কোৱেশ্চনটো কি আছিল যে 43 কোৱেশ্চনটো তোমালোকৰ এই কথাটো যোনটো কৈছিলো যে কাৰ্ভেচাৰ হয়নে 43 কোৱেশ্চন নাম্বাৰটো যে ইংলিছত দিছে তোমাৰ কাৰ্ভেচাৰ হয়নে যাৰ মিনিং হয় বক্ৰতা কাৰ বক্ৰতা লেন্সৰ ইয়াতে লেন্স বুলি কৈ দিছে কাৰ্ভেচাৰ অফ দা আই লেন্স হয়নে আৰু ইয়াত ভাঁজ ব্যাসাৰ্ধ মানে ৰেডিয়াস অফ কাৰ্ভেচাৰ ইংলিছত ভাঁজ ব্যাসাৰ্ধ মানে ৰেডিয়াস অফ কাৰ্ভেচাৰ ঠিক আছে তোমালোকে ইয়াত চাবা এখন কিতাপৰে হয় তোমালোকৰ কিতাপত চাবা ইয়াত লিখা আছে এই বিকাৰৰ কাৰণসমূহ হৈছে চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা আৰু সেই কথাটো ইংলিছত কি বুলি লিখা আছে অত্যাধিক বক্ৰতাটো এক্সেসিভ কাৰ্ভেচাৰ মানে ইয়াতে কাৰ্ভেচাৰ বুলি লিখিছে মানে বক্ৰতাৰ ইংলিশটো কাৰ্ভেচাৰ তাৰ মানে ইয়াত যদি কাৰ্ভেচাৰ দিছে ইয়াত কি দিব লাগিছিল বক্ৰতা হেইটো দিছে কোড দিছে হিন্দীত কিন্তু বক্ৰতা বুলি দিছে হয় না নহয় কিন্তু আকৌ অসমীয়াত কি দিছে ৰেডিয়াস অফ কাৰ্ভেচাৰ
এটা তোমালোকৰ বহুতেই এইটো কৈ আছা যে স্যাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰকে শৰ্ট অফ কাৰ্ভেচাৰ বুলি কয় কিন্তু সেই কথাটো আমাৰ কতো লিখা নাই আৰু ইয়াত যদি তুমি চোৱা আমি এইটোহে দেখিছো যে কাৰ্ভেচাৰক কি বুলি কয় বক্ৰতা বুলি কয় তো সেইটো আমি ব্যৱহাৰ কৰিব নোৱাৰো যেনেকৈ তোমালোকে ভাবাচোন যে তোমালোকৰ যেতিয়া বস্তু কিনিবলৈ যোৱা তোমালোকে কি কোৱা ওজন হয়নে যে 5 কেজি ওজনৰ 6 কেজি ওজনৰ হয়নে বা 2 কেজি ওজনৰ মাছ এটা দিয়া এনেকৈ কোৱা নে হয়নে কিন্তু ওজনৰ যোনটো একক সেই এককটো কি হয় এককটো হয় নিউটন কি হয় নিউটন কিন্তু তুমি ঘৰুৱা মানে তোমালোকৰ মা দেউতা হওক তুমি হওক বাহিৰত বজাৰত গ'লে ওজনৰ এককটো নিউটন ব্যৱহাৰ কৰা নেকি তোমালোকে ওজন তাতে কি কৈ দিয়া যে 1 কেজি 1 কেজি ওজন এতিয়া 1 কেজি বুলি যে কৈ থাকো ঘৰত তোমালোকে বিজ্ঞানৰ পৰীক্ষাত তোমালোকে এইটো পাই হৈছে ক্লাছ 9 ওজনৰ একক কি কেজি বুলি লিখিবা নেকি নিলিখা তাত কি হ'ব লাগিব নিউটনে হ'ব লাগিব নিউটনে লিখিব লাগিব হয় না নহয় তাৰ মানে কি যেতিয়া তোমালোকে এখন বিজ্ঞানৰ কথা কৈ আছা বা বিজ্ঞানৰ পেপাৰ এখন লিখি আছা বা তোমালোকৰ বিজ্ঞানৰ কোৱেশ্চন পেপাৰত আহিছে তেতিয়া এই কথাবিলাক আধৰুৱাকৈ দিলে নহব হয় না নহয় যে কোৱেশ্চন পেপাৰত এইবিলাক বস্তু কি কৰিব লাগিব ক্লিয়াৰলি মেনশন কৰিব লাগিব যে ৰেডিয়াস অফ কাৰ্ভেচাৰ নে কাৰ্ভেচাৰ কাৰণ ইয়াত ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি দিছে ভাঁজ ব্যাসাৰ্ধ হয় না নহয় ভাঁজ ব্যাসাৰ্ধ মানে ৰেডিয়াস অফ কাৰ্ভেচাৰ ইয়াত কিন্তু কাৰ্ভেচাৰ বুলি দিছে আকৌ ইয়াতো তোমাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ হিন্দীত বক্ৰতা বুলি দিছে ঠিক আছে তো তোমালোকে এইটো কৰিব নোৱাৰা যে ঘৰত আমি এইটো ব্যৱহাৰ কৰোঁ কাৰণে বিজ্ঞানতো এইটোৱে ব্যৱহাৰ কৰি লওঁ নহয় যে বিজ্ঞানত আমি কাৰ্ভেচাৰ আৰু ৰেডিয়াস অফ কাৰ্ভেচাৰ দুটা বেলেগ বেলেগ শব্দ আৰু দুইটাই বেলেগ বেলেগ কথা বুজায় ভাঁজ ব্যাসাৰ্ধ মানে ৰেডিয়াস অফ কাৰ্ভেচাৰ আৰু অকল কাৰ্ভেচাৰ মানে বক্ৰতা তো সেই কাৰণে এইটোৰে উত্তৰ দিলে বেলেগ উত্তৰ পাম আমি এইটোৰে উত্তৰ দিলে আমি বেলেগ উত্তৰ পাম আৰু সেই কাৰণেহে কৈছো যে তোমালোকৰ এই প্ৰশ্নটোত অলপমান খেলিমেলি আছে ঠিক আছে তো ইয়াতে আমি ডাইৰেক্টলি দেখাই দিব পাৰো যে এক্সেসিভ কাৰ্ভেচাৰ কাৰ্ভেচাৰৰ অসমীয়া কি হয় বক্ৰতা হয় যদি ইয়াতে কাৰ্ভেচাৰ বুলি কৈছে তেনেহলে ইয়াতে দিব লাগিছিল বক্ৰতা ভাঁজ ব্যাসাৰ্ধ নহয় বুজি পাইছানে এতিয়া কথাখিনি বুজি পাইছা এতিয়া ক্লিয়াৰ হৈছে